মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিছিলোঁ তৃতীয় শ্ৰেণীৰ গণিতৰ দ্বিতীয়টো পাঠ আকৃতিৰ পৃষ্ঠা নম্বৰ 22ৰ পৰা। ইয়াৰ আগৰটো ভিডিঅ'ত কৰিলোঁ, সেইটো ভিডিঅ'ৰ লিংক মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম, তোমালোকে চাই ল'ব পাৰিবা। আৰু যদি ভিডিঅ'টো চাই ভাল পোৱা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ। খেলো আহা। কেইটামান একে জোখৰ এটকীয়া মুদ্ৰা আৰু কেইপাতমান সমান জোখৰ খাৰু লোৱা। এতিয়া মুদ্ৰাকেইটা এটাৰ ওপৰত আন এটি থোৱা। একেদৰে খাৰু কেইপাতৰ এপাতৰ ওপৰত আন এপাত থোৱা। কি দেখিলা? এটা মুদ্ৰাৰ ওপৰত আন এটা এটকীয়া মুদ্ৰা এনেকৈ থৈ গ'লে এটা কি আকৃতি পোৱা যাব? চুঙা আকৃতি। কিন্তু এই মাছটো বন্ধ চুঙা আকৃতি পাম। আৰু খাৰুৰ ওপৰত এনেকৈ খাৰু থৈ গ'লে কি হ'ব? চুঙা আকৃতি পাম, কিন্তু মাছটো ফুফুলা হ'ব। আকৃতি দুটাৰ মাজত কি পাৰ্থক্য আছে বাৰু মন কৰাচোন। এটা মুদ্ৰাৰ ওপৰত আন এটা মুদ্ৰা থ'লে গোটা চুঙা আকৃতি গঠন হয়, আনহাতে এপাত খাৰুৰ ওপৰত আন এপাত খাৰু থ'লে ফুফুলা চুঙা আকৃতি গঠন হয়। এইটো চোৱা, এইটো এটা চুঙা আকৃতিয়ে, কিন্তু ইয়াৰ এইফালে বন্ধ। এইটো হ'ল গোটা চুঙা আৰু এইটো চুঙা আকৃতি, আৰু যদিও এইটো কেনেকুৱা, এইটো হ'ল গোটা চুঙা, হয়নে? এইটো বন্ধ এইফালে কাৰণে এইটো হ'ল গোটা চুঙা। আৰু এটা চুঙা চোৱা, এইটো এটা চুঙা আৰু এইটো চুঙা, কিন্তু এইটো ইফালে খোলা। এইটো হ'ল খোলা চুঙা। এতিয়া চোৱা, এইটো এটা চুঙা আকৃতি, কিন্তু এইটো হ'ল এটা গোটা চুঙা আকৃতি। ইয়াত এইটো ইফালে বন্ধ আছে। ঠিক সেইদৰে আমি এটা ফুফুলা চুঙা চাওঁ। এইটো এটা চুঙা আকৃতি, কিন্তু এইটো ইফালে এইটো খোলা আছে, হয়নে? এইটো হ'ল ফুফুলা চুঙা আকৃতি। ত্ৰিমাত্ৰিক আৰু দ্বিমাত্ৰিক আকৃতিৰ সম্পৰ্ক। চিত্ৰত দেখুওৱাৰ দৰে আকৃতি আঁকোৱা। চোৱা, ত্ৰিমাত্ৰিক আকৃতিৰ পৰা এইটো এনেকৈ আকোঁতে দ্বিমাত্ৰিক আকৃতি পায়। এইটো লুডুগুটিৰ পৰা আকোঁতে এইটো আকৃতি পাইছে, এইটো বৰ্গাকৃতি। ঠিক তেনেকৈ এইটো মাৰ্বল বা এনেকুৱা গোল বস্তুৰ পৰা, ত্ৰিমাত্ৰিক বস্তুৰ পৰা আকোঁতে এইটো বৃত্তৰ নিচিনা আকৃতি পাইছে, গোল আকৃতি এটা পাইছে। তেনেদৰে আমি ত্ৰিমাত্ৰিক আকৃতিৰ পৰা দ্বিমাত্ৰিক আকৃতি আঁকিব পাৰোঁ। এতিয়া তোমাৰ বহীত খাৰু এপাতৰ ৰবৰৰ টুকুৰা লৈ ওপৰত দেখুওৱাৰ দৰে আঁকি চোৱা। এতিয়া চোৱা, আমি আঁকি চাওঁ। ৰবৰ বা এইটো মই চাৰ্পনাৰ টুকুৰাটো লৈছোঁ। এইটো আঁকি চালে কেনেকুৱা পাম আমি? আঁকি চাওঁ। এটা আয়ত আকৃতি পালোঁ, এইফালে অকণমান বেকা হ'ল বাৰু। এনেকুৱা এটা আকৃতি পাম। এইটোতকৈ আমি এটা ডাঙৰ ৰূপ যদি আকোঁ তেতিয়া ধুনীয়া হ'ব। ধৰি লোৱা এনেকুৱা ধৰণৰ এটা আকৃতি পাম। ঠিক তেনেকৈ ইয়াত যদি আমি খাৰু লওঁ, খাৰু লৈ পেলাই আমি কেনেকুৱা আকৃতি পাম? খাৰু পাত অকণমান বেকা বাৰু। এনেই ধুনীয়া খাৰু হ'লে আমি কেনেকুৱা আকৃতি পাম? এইটো এটা এনেকুৱা গোল আকৃতি এটা পাম।
হয়নে এটা গোলাকৃতি পাম দিয়া চলাই বাকচ লৈ পেলাই আঁকিলে আমি কেনেকুৱা আকৃতি পাম এনেকুৱা ধৰণৰ এনেকুৱা এটা আকৃতি পাম এইটো হ'ল এটা এনেকুৱা ধৰণৰ আকৃতিবিলাক আয়ত আকৃতি এই সন্মুখা-সন্মুখী বা বিপৰীত বাহুযোৰ সমান এডাল যিমান ইয়াত চোৱা সিপিঠিত অকাৰ ধৰণে দ্বিমাত্ৰিক আকৃতি পাবলৈ আমি কেনে ধৰণৰ বস্তু ব্যৱহাৰ কৰিব পাৰোঁ লিখা আকৃতি আৰু বস্তুৰ নাম এতিয়া গোল বস্তু আঁকিবলৈ কি পাম লাগি বস্তু এইটো আকৃতি পাবলৈ কেনেকুৱা বস্তু ল'ব পাৰোঁ মুদ্ৰা ল'ব পাৰোঁ তাৰপিছত এইটো খাৰু ল'ব পাৰোঁ তাৰপিছত আমি বাতি লৈ পেলাই যদি আকৌ গোল সাইডটো দি পেলাই আঁকিলে এনেকুৱা গোলাকৃতি পাম এতিয়া পাশতি এনেকুৱা বৰ্গাকৃতি হ'বলৈ এইটো পাশতি আৰু আমি লুডু গুটি ল'ব পাৰোঁ ঠিক তেনেকৈ আমি এনেকুৱা চাৰিওফালে সমান আকৃতি লৈ পেলাই আঁকিলে এনেকুৱা হ'ব তাৰপিছত এনেকুৱা আয়ত আকৃতি পাবলৈ আমি দিয়া চলাই বাকচ ল'ব পাৰোঁ তাৰপিছত তোমালোকৰ জ্যামিতি বাকচ ল'ব পাৰা তাৰপিছত এনেকুৱা ধৰণৰ এইটো তেনেকুৱা আকৃতি এনেকুৱা ধৰণৰ বক্স ল'ব পাৰা হয়নে এইটো তেনেকুৱা আকৃতি এইফালে যিমান ডাঙৰ এইফালে সিমান দিয়া চলাই বাকচ তাৰপিছত এইটো ত্ৰিভুজাকৃতি এইটো এনেকুৱা আকৃতি পাবলৈ আমি প্ৰিজম ল'ব পাৰোঁ আৰু তোমালোকৰ এই জ্যামিতি বাকচত থকা ত্ৰিকোণী যোনডাল সেইডাল ল'ব পাৰা ত্ৰিকোণী আৰু তেনেকুৱা ধৰণৰ কি বস্তু আছে তোমালোকে চিন্তা কৰি পেলাই লিখিবাচোন এতিয়া ইয়াত চোৱা ইয়াৰ পিছত তলত দিয়া আকৃতিকেইটাৰ চুক কাষ চিহ্নিত কৰি তালিকাখন পূৰ কৰোৱা এতিয়া আছে এইটো আকৃতি এইটো বৰ্গৰ আকৃতি কাষ কেইটা আছে এটা দুটা কাষ তিনিটা কাষ চাৰিটা কাষ আছে আৰু চুকু এটা দুটা তিনিটা চাৰিটা চুক আছে ইয়াত ঠিক তেনেকৈ এইটো আয়ত আকৃতি এইফালে সমান মুখামুখি বা বিপৰীত বাহুকেইযোৰ সমান এইটো আকৃতিৰ নাম আয়ত আৰু ইয়াতো কেইটা আছে কাষৰ সংখ্যা 4 আৰু চুকৰ সংখ্যা ইয়াতো 1 2 3 4 চুকৰ সংখ্যাও 4 এতিয়া ইয়াত এইটো হৈ গ'ল বৃত্তত কাষৰ সংখ্যা ইয়াত কাষ নাই ইয়াত তল আছে তল এখন আছে কাষৰ সংখ্যা 0 আৰু চুকৰ সংখ্যা 0 ত্ৰিভুজত আকৌ কাষ 1 2 তিনিটা কাষ আছে এইটো হ'ল ত্ৰিভুজ কাষৰ সংখ্যা 3 আৰু চুকৰ সংখ্যা 1 2 3 চুকু 3টা এদি আছে ছবিটোত থকা বিন্দুবোৰ সংযোগ কৰি নিৰ্দেশনা অনুসৰি ৰং কৰা এই বিন্দুবিলাক সংযোগ কৰিব লাগে আৰু নিৰ্দেশ দিয়া অনুসৰি ৰং কৰিব লাগে অনুভূমিক বা পথালি ৰেখাত ৰঙা এনেকুৱা যিমানবিলাক ৰেখা আছে এনেকুৱা পথালিকে থকা এই ৰেখাবিলাকক কি দিব লাগে ৰঙা ৰং কৰিব লাগে এইটো তোমালোকে ৰং কৰিবা আৰু যোনবিলাক উলম্ব বা থিয় ৰেখা এনেকুৱা এইবিলাক এই থিয়কে থকা ৰেখাবিলাকত কেনেকুৱা ৰং কৰিব লাগে নীলা ৰং কৰিব লাগে আৰু হেলনীয়া ৰেখাত হালধীয়া ৰং কৰা আৰু এনেকুৱা হেলনীয়াকে থকা ৰেখাবিলাকত এই হেলনীয়াকে থকা এইবিলাক ৰেখাত কৰিব লাগে কি
এইবিলাকত হালধীয়া ৰং এইটো তোমালোকে নিজে কৰিবা ইয়াৰ পিছত চোৱা তলৰ ছবিসমূহ একাদিক্ৰমে থিয় পথালি আৰু হেলনীয়া ৰেখাত আনি সমানে ভাগ কৰোঁ আহা ইয়াত এতিয়া আমি যদি থিয় ৰেখা আনো একদম মাজে মাজে এটা যদি আমি থিয় ৰেখা কৰোঁ স্কেল লৈ ল'বা তোমালোকে ধৰি লোৱা এইটো আমি থিয় ৰেখাত আনি পেলাই সমানে ভাগ কৰিলোঁ তাৰপিছত পথালি ৰেখাত আনিও থিয় ৰেখাত আনি ভাগ কৰিলোঁ সমানকৈ টানিবা দুইফালে যাতে সমান হয় তাৰপিছত পথালি তাৰপিছত এইবাৰ আমি কি কৰিম পথালি ৰেখাত আনিম সমানে ভাগ কৰিম মাজে মাজে হ'লে দুইফালে সমান আৰু এতিয়া কি কৰিবলৈ কৈছে হেলনীয়া থিয় পথালি আৰু হেলনীয়া ৰেখাত আনি পেলাই সমানে ভাগ কৰিব লাগে এতিয়া যদি আমি হেলনীয়া ৰেখাত আনো দুইফালে সমানকৈ হেলনীয়া ৰেখাত আনি পেলাই আমি সমানে ভাগ কৰিব পাৰোঁ ইফালে সমান সিফালে সমান এনেকৈ এই ধৰণে ঠিক তেনেকৈ এইকেইটাও প্ৰথমতে আমি যদি এই মাজে মাজে এডাল তোমালোকে স্কেল লৈ আঁকিবা এডাল হ'ল থিয় আৰু তাৰপিছত আমি আঁকিম পথালি ৰেখা তাৰপিছত আমি হেলনীয়া ৰেখা একদম ইটো চুকৰ পৰা সিটো চুকলৈ এডাল টানি দিলে দুইফালে সমান হৈ যাব এডাল হেলনীয়া ৰেখা ঠিকে আছে এতিয়া এই ফুটবোৰ লগ লগাই কি নক্সা পালোঁ নামবোৰ কওঁ আহা এই ফুটবোৰ লগ লগাই দিলে এইটো কিহৰ ছবি হ'ব এইটো বাল্টি আছে এইটো তৰা আছে এইখন কি নাও নেকি আৰু এইটো কেনেকুৱা হ'ব মাছৰ নিচিনা হ'ব ঠিক আছে এইবিলাক তোমালোকে নিজে কৰিবা আৰু ইয়াত আছে তলৰ ফুটবোৰ লগ লগাই ইচ্ছা অনুসৰি নক্সা আৰু নাম লিখা তোমালোকৰ ইচ্ছামতে ইয়াত ফুটবোৰ লগ লগাই যিকোনো ছবি আঁকিবা ঘৰ আঁকিব পৰা ধৰা চাৰিচুকীয়া আঁকিব পৰা তোমালোকৰ ইচ্ছা অনুসৰি যিকোনো বস্তু আঁকিবা ইয়াত চোৱা উলম্ব ৰেখা অনুভূমিক ৰেখা আৰু হেলনীয়া ৰেখা ব্যৱহাৰ কৰি ফুটবোৰ লগ লগাই কেইটামান নক্সা আঁকা ইয়াত এইটো এটা আঁকি দিছে এইফালে আৰু এটা আঁকি দিছে এতিয়া ধৰি লোৱা মই এটা নক্সা এটা ধৰি লোৱা এইফালে তিনিটা লগ লগালোঁ সমান স্কেলৰ সহায়ত লগাবা সমান হ'ব এইফালে হৈ গ'ল তিনিটা এইফালেও যদি তিনিটা লগাওঁ এইটো চাৰিফালে সমান এইটো হ'ব বৰ্গাকৃতি আকৌ যদি আমি এইফালে তিনিটা লগালোঁ এইফালে পাঁচটা লগালোঁ আকৌ এইফালে তিনিটা লগালোঁ আকৌ এইফালে পাঁচটা লগালোঁ এইটো হ'ব আয়তাকৃতি তেনেকৈ তোমালোকে যিকোনো কেইটামান নক্সা আঁকিবা তাৰপিছত চোৱা তলত দিয়া আঁচসমূহৰ সহায়ত আয়তবোৰ সম্পূৰ্ণ কৰা এই আঁচসমূহ দিয়া আছে এতিয়া আয়তকেইটা সম্পূৰ্ণ কৰিব লাগে আমি যদি এইটো এইফালে এনেকৈ আঁকি দিওঁ তাৰপিছত এইটো এনেকৈ কৰি পেলাই এইফালে মিলাই দিওঁ এইটো হ'ব এটা আয়ত আকৌ এইফালে চোৱা এইটো এনেকৈ সমানে সমানে এনেকৈ নিলে ক'লৈকে আছে ইয়ালৈকে আছে ইয়াৰ পৰা এইটো এনেকৈ দিলে এইটো হৈ যাব আয়ত ঠিক তেনেকৈ এইটো চোৱা এইটো গ'ল ইয়ালৈকে দিলে এইটো এটা এইটো আয়ত হৈ যাব ইয়াতো ঠিক তেনেকৈ ইয়ালৈকে দিলোঁ ইয়াৰ পৰা সমানে এডাল এনেকৈ টানি দিলে এডাল এইটো এটা
আয়ত হ'ব ঠিক আছে তাৰপিছত এইটো চোৱা এইটো এটা বৰ্গ এফালে যিমান আছে এফালে যিমান চাৰিওফালে সমান এতিয়া এইটোক মাজত ৰাখি পেলাই দুটা ডাঙৰ বৰ্গ আঁকিব লাগে এইটোক মাজত যদি ৰাখোঁ মাজত ৰাখি পেলাই বৰ্গ আমি আঁকিব পাৰোঁ ধৰিলোঁ আমি এইফালে এনেকৈ দিলোঁ ইফালে এগৰ দুগৰ এটা ফুট দুটা ফুট তিনিটা ফুট চাৰিটা ফুট ইফালে এটা ফুট দুটা ফুট তিনিটা ফুট চাৰিটা ফুট আকৌ ইফালে দিলোঁ চাৰিটা ফুট ইফালে আহিলোঁ চাৰিটা ফুট এইটো বৰ্গ হ'ল ইফালে সমান ইফালে সমান ইফালে সমান ইফালে সমান খালি আঁচকেইডাল অকণমান সমান কৰিব তাৰপিছত আকৌ আৰু এটা ডাঙৰ বৰ্গ আঁকিব লাগে আৰু এটা ধৰিলোঁ আমি ধৰিলোঁ এনেকৈ দিলোঁ এনেকৈ দিলোঁ তেনেকৈ দিলোঁ এইটো হ'ল এইটো এটা বৰ্গ এতিয়া এইটোক মাজত ৰাখি দুটা ডাঙৰ বৰ্গ হৈ গ'ল এতিয়া চোৱা তলত দিয়া নিৰ্দেশনামতে কাঠিৰে আকৃতিবোৰ সাজোৱা হয় ক আছে 9ডাল কাঠি লগ লগাই এটা ত্ৰিভুজ সজা এতিয়া আমি 9ডাল কাঠি লৈ লওঁ এডাল দুডাল তিনিডাল চাৰিডাল পাঁচডাল ছডাল সাতডাল আঠডাল নডাল এতিয়া 9ডাল কাঠিৰে আমি এটা ত্ৰিভুজ সাজোঁ এডাল দুডাল দুডাল তিনিডাল যদি আমি এনেকৈ দিওঁ এডাল দুডাল তিনিডাল আমি তলত যদি দিওঁ এডাল দুডাল এনেকৈ ধৰণে 9ডাল কাঠি লগ লগাই এটা ত্ৰিভুজ সাজিব পাৰোঁ হৈছেনে 9ডাল কাঠি এটা ত্ৰিভুজ হৈ যাব ধুনীয়াকৈ এইটো সমান দিব লাগে তেতিয়া ভাল লাগিব দেখিবলৈ 9ডাল কাঠি এটা ধুনীয়াকৈ ত্ৰিভুজ এটা হৈ যায় হয়নে চোৱা 9ডাল কাঠি এটা আমি ত্ৰিভুজ সাজিলোঁ তাৰপিছত আছে 12ডাল কাঠি লগ লগাই এটা বৰ্গ সাজা আমি এতিয়া 12ডাল কাঠি লগ লগাই এটা বৰ্গ সাজিম 9ডাল 10 11 12ডাল কাঠি লগাই আমি এটা বৰ্গ সাজিম এডাল 2 3 4 সমানে দিলোঁ আমি এডাল দুডাল তিনিডাল চাৰিডাল এতিয়া এইফালেও চাৰিডাল দিওঁ এডাল দুডাল
3ডাল ইয়াৰ পিছত চোৱা দিয়া আছে 12ডাল কাঠি লগ লগাই এটা বৰ্গ সাজা আমি এতিয়া 12ডাল কাঠি লগ লগাই পেলাই এটা বৰ্গ সাজিছো এনে এডাল দুডাল তিনডাল চাৰিডাল পাঁচডাল ছডাল সাতডাল আঠডাল নডাল 10 11 12ডাল এইফালেও যিমান এইফালেও সিমান এইফালেও সমান এইফালেও সমান এইটো এটা হৈ গ'ল বৰ্গ এনেকৈ 12ডাল কাঠি লগ লগাই আমি এটা বৰ্গ সাজিব পাৰোঁ তাৰপিছত গটো চোৱা 10ডাল কাঠি লগ লগাই এটা আয়ত সাজা আমি ইয়াত 10ডাল কাঠি লৈ লৈছোঁ হয়নে এইটো চোৱা এডাল দুডাল তিনডাল এইফালে তিনডাল দিলোঁ এইফালে এডাল দুডাল এইফালে এডাল দুডাল আৰু এইফালে আমি দি দিওঁ তিনডাল সমানে দি দিওঁ আমি এইটো এটা আয়ত হ'লনে চবফালে সমান হ'ব লাগে হয়নে এইফালে দুডাল এইফালে সমান যিমান এইফালেও তিমান এই সন্মুখৰ ফালে যিমান এইফালে যিমান এইফালে যিমান এই তলফালে যিমান আৰু এইফালে যিমান এইফালে যিমান এইটো হ'ল এটা আয়ত ইয়াত অকণমান হৈছেনে সমান এটাৰ মুখামুখি বাহুকেইযোৰ সমান হৈছে আয়ত দি আমি 10ডাল কাঠি লগ লগাই এটা আয়ত সাজিলোঁ তাৰপিছত ঘৰ 8ডাল কাঠি লগ লগাই এটা ত্ৰিভুজ সাজিব লাগে এতিয়া আমি 8ডাল কাঠি লগ লগাই এটা ত্ৰিভুজ সাজোঁ ইয়াত কেইডাল কাঠি আছিলে ইয়াত আছিলে 10ডাল এতিয়া আমি ল'ম 8ডাল কাঠি লগ লগাই আমি এতিয়া চোৱা 8ডাল কাঠিৰে সজা ত্ৰিভুজটো কেনেকুৱা হ'ব এনেকুৱা ধৰণৰ হ'ব এইফালে 3ডাল দিছোঁ এইফালে 3ডাল দিছোঁ এইফালে 2ডাল দিছোঁ ইয়াতকৈ অকণমান বেলেগ আকৃতি কৰিও 8ডাল কাঠিৰে ত্ৰিভুজ সাজিব পাৰি তোমালোকে এইটো নিজে নিজে এইকেইটা সাজিবলৈ চেষ্টা কৰিবা তাৰপিছত ইয়াৰ পিছত দিয়া আছে পুঙ 12ডাল কাঠি লগ লগাই এটা আয়ত সাজা আমি 12ডাল কাঠি লগ লগাই এটা বৰ্গ সাজিছিলোঁ এতিয়া আমি 12ডাল কাঠি লগ লগাই এটা আয়ত সাজিম 12ডাল কাঠি লগ লগাই আমি এটা আয়ত সাজিছিলোঁ আয়তৰ কি বুলি কৈছিলোঁ এই বিপৰীত বা মুখামুখি বাহুযোৰ সমান আৰু এইফালৰ এই মুখামুখি বাহুযোৰ সমান এইযোৰ সমান এইযোৰ সমান এইযোৰ এইফালে দুটা কাঠি দিলোঁ এইফালে দুটা কাঠি দিলোঁ এইফালে দিলোঁ 4টা এইফালে দিলোঁ 4টা মুঠ হৈ গ'ল 12টা কাঠি এটা দুটা তিনিটা 4টা 5টা 6টা 7টা 8টা 9টা 10টা 11টা 12টা কাঠি এইটো এনেকুৱা এটা আয়ত সাজিব পাৰি ইয়াৰ পিছত চোৱা 16ডাল কাঠিৰে সাজিব পৰা দুটা ভিন্ন আকৃতিৰ নাম কোৱা 16ডাল কাঠিৰে আমি আয়তো সাজিব পাৰোঁ বৰ্গও সাজিব পাৰোঁ 8ডাল কাঠি লগ লগাই তুমি কি কি আকৃতি সাজিব পাৰিবা 8ডাল কাঠি লগ লগাই মই বৰ্গও সাজিব পাৰিম ত্ৰিভুজও সাজিব পাৰিম হয়নে আমি ত্ৰিভুজ ইতিমধ্যে সাজিছিলে আৰু 8ডাল কাঠিৰে আমি বৰ্গও সাজিব পাৰিম এফালে 2ডাল কাঠি দিলে 8ডাল কাঠি এটা বৰ্গ হৈ যাব ইয়াৰ পিছত চোৱা খেলোৱা কাঠিৰ সহায়ত তলত দিয়া ছবিটোৰ আকৃতি সাজোৱা কাঠিৰ সহায়ত তোমালোকে এনেকুৱা এই ধৰণৰ আকৃতিবিলাক সাজিব পাৰিবা এনেকৈ এডাল কাঠি দিলা এনেধৰণে তোমালোকে এইটো সাজি চাবা স্কুলত কিছুমান কাঠি আছে সেইবোৰ কৰিব পাৰা মই দিয়া আছিলে কাঠিৰে কৰিছোঁ ঠিক এনেধৰণে তোমালোকে কাঠিবোৰ সাজিবা কাঠিৰে এনেকুৱা আকৃতিবিলাক সাজিবা এইটো ধৰা ত্ৰিভুজ আকৃতি ইয়াৰ ওপৰত এনেকৈ দিলা এইটো হ'ল
ঠিক ইয়াৰ পিছতে আকৌ নলগলা এইটো এনেকৈ গৈ পেলাই তোমালোকে আকৃতিটো সাজিবা তাৰপিছত চোৱা প্ৰহেলিকা ক কাঠিৰে কাষৰ চিত্ৰটোৰ আকৃতি এটা সাজা এতিয়া আকৃতিটোৰ পৰা যিকোনো দুডাল কাঠি এটাৰে পুনৰ বেলেগ স্থানত সংযোগ কৰি আকৃতিটোৰ মুখখনৰ দিশ সলনি কৰা এতিয়া এইটো চোৱা এইটো এনেকৈ দিয়া আছে যিকোনো দুডাল কাঠি এটাৰে পুনৰ বেলেগ স্থানত সংযোগ কৰি আকৃতিটোৰ মুখখনৰ দিশ সলনি কৰিব লাগে এতিয়া যদি আমি এডাল কাঠি উঠাই দিলোঁ আকৃতিটোৰ মুখখনৰ দিশ সলনি হৈ গৈছে হয়নে আমি যিকোনো দল কাঠি সলনি কৰি আকৃতিটোৰ মুখখন সলনি কৰি দিব এই দুডাল যদি উঠাই দিওঁ ইফালে দিলোঁ আৰু এইটো দিলে আকৃতিটোৰ মুখখনৰ দিশ সলনি হৈ গ'ল ঠিক এনেধৰণে তোমালোকে এইটো কৰি চাবা এতিয়া কি কৈছে খাৰু বা আন ঘূৰণীয়া বস্তুৰে বাওঁফালৰ চানেকিটো সাজা এতিয়া চানেকিটোৰ পৰা কেৱল 3 পাত খাৰু ইফাল সিফাল কৰি ইয়াক সোঁফালৰ চানেকিটোৰে সাজা এতিয়া চোৱা বাওঁফালৰ চানেকিটোত এনেকৈ দিয়া আছে আৰু মাত্ৰ ইয়াৰ পৰা 3 পাত খাৰু লৰচৰ কৰিব পাৰিম এইটো এনেকুৱা বনাব লাগে হ'ব ঠিক আছে এতিয়া আমি চাওঁ আমি এতিয়া ধৰিব পাৰিছেনে অকণ সৰু কৰি লৈছোঁ মই এতিয়া আমি কিতাপত থকাৰ বাওঁফালে থকাৰ দৰে আমি 10 পাত খাৰু লৈছোঁ এতিয়া কেনেকৈ কিতাপত সজাই থোৱা আছিলে প্ৰথমতে 4ডাল ওপৰত আছে তাৰপিছত 3ডাল তাৰপিছত 2ডাল তাৰপিছত এডাল এতিয়া আমি কি কৰিব লাগে কি মাত্ৰ 3 পাত খাৰু আঁতৰাব পাৰিম আৰু তেতিয়া কেনেকুৱা হ'ব লাগিব এই কিতাপৰ বাওঁফালৰ চানেকিটোৰ পৰা 3ডাল আঁতৰালে সোঁফালৰ চানেকি নিচিনা হ'ব এতিয়া চোৱা আমি প্ৰথমতে কি কৰিম এই তলৰ খাৰুডাল ওপৰত দি দিলোঁ এডাল আঁতৰালোঁ তাৰপিছত এই দুডাল আঁতৰাই পেলাই আমি ইয়াত বহাই দিলোঁ হ'লনে সোঁফালৰ চানেকিটোৰ দৰে হ'লনে এতিয়া এইটো আমি এনেকৈ কৰিব পাৰিম হ'ব মাত্ৰ আমি 3ডালহে
লৰচৰ কৰিছোঁ হয় আছে তোমালোকে এইটো কৰি চাবাচোন বৰ ভাল লাগিব হয়নে কাগজৰে চুঙা সাজোৱা আয়তাকৃতিৰ কাগজ এখিলা লোৱা তাত ৰং দিয়া চিত্ৰত দেখুৱাৰ দৰে কাগজখনত ক খ গ ঘ লিখা কাগজখিলা এনেদৰে মেৰিয়াই ধৰা যাতে তাত ক খ গ ঘ আৰু ক ঘ আৰু খ গ লগ লাগি থাকে ক ঘৰ লগত আৰু খ গৰ লগত লাগি থাকে তো দুইটা মূৰত আঠা লগাই দিয়া এতিয়া এটা চুঙা আকৃতি পাবা ইয়াৰ খোলা মূৰ দুটা বৃত্তাকৃতিৰ হ'ব এই মূৰ দুটা জোখতকৈ অলপ ডাঙৰ জোখৰ দুটুকুৰা বৃত্তাকৃতিৰ কাগজ কাটি লোৱা এতিয়া আমি কৰি চাওঁ এটুকুৰ আয়তাকৃতিৰ কাগজ ললোঁ ইয়াত লিখি দিছোঁ এইফালে ক এইফালে খ এইফালে গ আৰু এইফালে ঘ এতিয়া আমি এইটো গোল কৰি দুই মূৰে আঠা লগাই দিম এতিয়া চোৱা আমি এই কাগজখন এনেকৈ মেৰিয়াই দিলোঁ যাতে গ আৰু ক ওচৰা ওচৰিকৈ আছে আৰু ঘ আৰু খ ওচৰা ওচৰিকৈ আছে এইটো আমি এতিয়া চাওঁ এইটো এতিয়া আমি চুঙা আকৃতি পালোঁ এতিয়া কি কৰিবলৈ কৈছে বৃত্তাকৃতি কাগজ দুখিলা চুঙা দুটাৰ মূৰত আঠা লগাই দিয়া এতিয়া আমি এয়া বৃত্তাকৃতিৰে দুখন কাগজ কাটি লৈছোঁ আৰু ইয়াত এই দুই মূৰে এনেকৈ আঠা লগাই দিলে আমি এটা কাগজৰ চুঙা পাম এইটো এনেকৈ কৰি পেলাই এতিয়া আঠা লগাই দিওঁ এতিয়া আমি এটা কাগজৰ চুঙা পাওঁ এতিয়া কিতাপত কাগজৰ নাও সাজিবলৈ দিয়া আছে এতিয়া মই এখন কাগজৰে নাও বনাইছে তোমালোকে চাই লোৱা কিদৰে কাগজৰ নাও বনায় কাগজৰ নাওখন বনাই হোৱাৰ পিছত নাওখন যেতিয়া খুলি দিম তেতিয়া কাগজখনত কিছুমান ভাঁজ পৰিব সেই ভাঁজখিনি ইয়াৰ পাঠত পিছফালে দিয়া আছে আৰু সেই ভাঁজখিনিত আমাক বিভিন্ন ত্ৰিভুজ আয়ত বৰ্গ এনেকুৱা আকৃতি কিছুমান পাম সেইসমূহত আমাক ৰং কৰিবলৈ দিয়া আছে তোমালোকে যদি ভিডিঅ'টো চাই ভাল পোৱা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পৰৱৰ্তী ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাবলৈ বেল আইকনটো দবাই দিব ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ ইয়াৰ পিছত আমি আৰু এটা এক্টিভিটিৰ পিছতে এইটো ভিডিঅ' শেষ কৰিম তাৰপিছত অতি সোনকালে ইয়াৰ পিছৰ পাঠটো আৰম্ভ কৰিম ইয়াৰ পিছৰ পাঠটো আছে সংখ্যা 501 পৰা 999 সেই ভিডিঅ'টো মই সোনকালে দিম তোমালোকে চাই থাকিব থেংক ইউ চাই লোৱা কাগজৰ নাও কেনেকৈ বনায় আৰু তোমালোকে এইটো ঘৰত বনাই চাবলৈ চেষ্টা কৰিব আৰু বনাই পেলাই খোলাৰ লগে লগে তোমালোকে কিতাপত দিয়াৰ দৰে ভাঁজখিনি পৰিছে নাই মন কৰিবা আৰু ভাঁজখিনিত বিভিন্ন আকৃতিৰ নক্সা সৃষ্টি হৈছে নাই চাবা তাত ত্ৰিভুজ আয়ত বৰ্গ এনেকুৱা আকৃতি কিছুমান সৃষ্টি হয় হয়নে কিন্তু তোমালোকে ভালদৰে চাই লোৱা আৰু নিজে বনাবলৈ চেষ্টা কৰিবা এখন ইমান এটা বৰ এটা ভাল নহ'ল তোমালোকে চেষ্টা কৰিলে ইয়াতকৈ ধুনীয়া নাও এখন হ'ব এতিয়া ইয়াত কি কৈছে কাগজৰ নাওখন খুলি পেলাওঁ হয় এতিয়া কাগজখিলাৰ ভাঁজবোৰ গঠন
ভাঁজবোৰে গঠন কৰা আকৃতিবোৰ চাওঁচোন খুলি দিয়াৰ পাছত তলত দিয়া ধৰণে ভাঁজ পৰিছেনে চোৱাচোন এতিয়া আমি কাগজৰ নাওখন খুলি পেলাই কাগজখন চাওঁ এতিয়া দেখিছোঁ ইয়াত হয় এই ঠিক কিতাপত দেখুৱাৰ দৰে ভাঁজবোৰ পৰিছে হয়নে এতিয়া ইয়াত কি কৈছে ওপৰৰ আকৃতিসমূহৰ যিকোনো এটা আয়তত ৰঙা ৰং কৰা এটা বৰ্গত নীলা ৰং আৰু এটা ত্ৰিভুজত হালধীয়া ৰং কৰা এতিয়া মই ইয়াত কাঠ পেঞ্চিলে ৰং কৰি দিছোঁ এইটো ধৰি লোৱা এটা আয়ত এইটো ইয়াৰ পৰা ইয়ালৈকে এই সন্মুখী বাহু সমান আৰু এইফালৰ সন্মুখী বাহু সমান এইটোত মই এনেকৈ এটা চিন দি দিছোঁ তোমালোকে ইয়াত আয়তত কি ৰং কৰিব দিছে আয়তত ৰঙা ৰং কৰিব দিছে এইটো মই এনেকৈ দিছোঁ এইটো তোমালোকে যিকোনো এটাত কৰিলে হ'ল আয়তত ৰঙা ৰং কৰিবা আৰু এইটো হ'ল এটা এই সম্পূৰ্ণ এইটো এটা আয়ত মই মাত্ৰ আয়তটো দেখাই দিছোঁ তোমালোকে ইয়াত ৰঙা ৰং কৰিব আৰু ইয়াত দেখিছেনে এইবিলাক ত্ৰিভুজ এতিয়া মই এটা ত্ৰিভুজত এনেকৈ আঁচ দি দিছোঁ ত্ৰিভুজত কি কৰিবলৈ কৈছে ত্ৰিভুজত হালধীয়া ৰং কৰিবলৈ কৈছে তোমালোকে যিকোনো এটা ত্ৰিভুজত এইবিলাক এইটো ত্ৰিভুজ এনেকৈ এই ত্ৰিভুজটোত মই এনেকুৱা চিন দি দিছোঁ তোমালোকে এইটো ত্ৰিভুজত কি কৰিবা হালধীয়া ৰং কৰিবা আৰু বৰ্গ দেখিছানে তোমালোকে এইবোৰ বৰ্গ চাৰিওফালে সমান সমান ভাঁজ থকা সমান সমান আঁচ থকাবিলাক কি হ'ল বৰ্গ চাৰিওডাল আঁচ সমান মানে চাৰিওটা বাহু সমান এইবোৰ হ'ল বৰ্গ এতিয়া বৰ্গত মই এনেকুৱা দিছোঁ এইটো হ'ল বৰ্গ তোমালোকে বৰ্গত নীলা ৰং কৰিবা এইটো হ'ল বৰ্গ বৰ্গটো তোমালোকে নীলা ৰং কৰিবা আৰু এইটো ত্ৰিভুজত কি ৰং কৰিবলৈ কৈছে হালধীয়া ৰং কৰিবলৈ কৈছে আৰু আয়তটোত ৰঙা ৰং কৰিবলৈ কৈছে তোমালোকে ৰঙা ৰং কৰিবা হ'ব এতিয়া বুজি পাইছা ত্ৰিভুজ কোনটো আয়ত কোনটো আৰু বৰ্গ কোনটো হ'ব এইখিনিলৈকে ইয়াৰ পিছত বৰ বিশেষ নাই ইয়াত দিয়া আছে ট্ৰেনগ্ৰাম হ'ল চীন দেশৰ পুৰণি সাঁথৰ য'ত এটা বৰ্গত ৫-৭টা বিভিন্ন আকৃতিৰ টুকুৰা পোৱা যায় ট্ৰেনগ্ৰামৰ টুকুৰাবোৰ কাটি উলিয়াই বিভিন্ন ধৰণে লগ লগাই কিছুমান আমোদজনক নমুনা সাজিব পাৰি ট্ৰেনগ্ৰাম সাজোৱা কিছুমান চিত্ৰত দেখুৱাৰ দৰে এইটো ট্ৰেনগ্ৰাম চীন দেশৰ সাঁথৰ বুলি কৈছে ইয়াত এনেকৈ বিভিন্ন আকৃতি দিয়া আছে তোমালোকে এইবোৰ কিতাপৰ পৰা ভালকৈ চাই কৰি চাবা এইবিলাক তোমালোকে এনেদৰে ট্ৰেনগ্ৰামৰ পৰা এনেকুৱা টুকুৰাবিলাক উলিয়াই বিভিন্ন ৰং কৰি চাবা